সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা মই এটা হিচাপ কৰিছোঁ, কমেও 2000 কোটি টকা ওলাই গৈছে। যিটো জাতি ইমান দুখীয়া, যিটো জাতিৰ শিক্ষা দীক্ষাৰ ব্যৱস্থা নাই, সেই জাতি জনগোষ্ঠীত এটা মেম্বাৰ হ'বলৈ 15 লাখ টকা খৰচ কৰে 3-4 জনে, আৰু এজন প্ৰেচিডেণ্ট হ'বলৈ 10 লাখ 15 লাখ টকা দি মেম্বাৰ কিনে। সমাজখন কোনফালে গতি কৰি আছে, এইটো আটাইতকৈ ভয়ংকৰ। হিমন্তই 68 জন সীমান্তত থৈ অহাতকৈ বেছি ভয়ংকৰ হ'ল এইটো। ভৱিষ্যতে আমাৰ এই অঞ্চলবোৰত কোনো পঞ্চায়তৰ ফালৰ পৰা কোনো কাম নহয়, কাৰণ এটা প্ৰেচিডেণ্ট হ'বলৈ 50, 60, 80, 90 লাখ খৰচ কৰিছে। 5 বছৰত সেই টকাটোৱে উঠাব নোৱাৰিব। আমাৰ ৰাইজে চিন্তা কৰা উচিত যে আমি টকালৈ ভোট নিদিওঁ। এতিয়া মই অলপ আগতে কৈছোঁ যে পঞ্চায়তত বিয়াগুম দুৰ্নীতি হ'ব, কোনো কাম নহয়, আৰু ৰাইজৰ কোনো মই অবজেকশ্যন এণ্টাৰটেইন নকৰোঁ, কমপ্লেইন লৈ নাহিব। কাৰণ ইলেকশ্যনৰ সময়ততো আপোনালোকে পইচা খাইছে, মিঠা লাগিছে, এতিয়া কমপ্লেইন লৈ নাহিব মোৰ ওচৰত। 5 বছৰ আপোনালোকৰ টকা লুটি পুটি খাব। ৰাইজেই এক্সপিৰিয়েঞ্চৰ পৰা শিকক, ঠেকি শিকক। অহা নিৰ্বাচনত প্ৰতিটো ৱাৰ্ডৰ পৰা ৰাইজে সিদ্ধান্ত ল'ব লাগিব, কোনোবা কেণ্ডিডেটে যদি পইচা দিব আহে তাক আমি ভোট নিদিওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।